की भारत माता की नरेंद्र मोदी হিমন্ত বিশ্ব শৰ্মা সকলোৱে জানে যোৱাকালি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে আৰু আপোনালোক সকলোৱে জানে প্ৰথমবাৰ এইবাৰ দিল্লী ৰাজধানীত বিজেপি দলৰ চৰকাৰ গঠন হ'বলৈ গৈছে। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেক জাতি ধৰ্মৰ লোকক জনসাধাৰণক আজি সুবিধা সেৱা আগবঢ়াইছে। বিভিন্ন কল্যাণকামী আঁচনি ৰূপায়ণ কৰি জনকল্যাণকামী আঁচনি ৰূপায়ণ কৰি শিক্ষাৰ ক্ষেত্ৰত ক্ৰীড়াৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত আৰু বিভিন্ন আঁচনি ৰূপায়ণ কৰি আমাৰ আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ বিজেপি চৰকাৰে ভাৰতবৰ্ষৰ জনসাধাৰণক সুবিধা সেৱা আগবঢ়াই আহিছে। আপোনালোক সকলোৱে জানে দিল্লীত আছিলে অহংকাৰী মুখ্যমন্ত্ৰী আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ তেওঁলোকৰ আম আদমি পাৰ্টিৰ চৰকাৰ আছিলে। যোৱাকালি পতন হৈছে। দিল্লীবাসীয়ে দেখুৱাই দিছে যে আজি বিশ্বৰ ভিতৰত ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা ৰাখি কিনে দিগবৈ আমাৰ দিল্লীবাসী ৰাইজে ভোটাৰ জনসাধাৰণে বিজেপি দলৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়ী কৰি কিনে দিল্লীবাসী ৰাইজক তেওঁলোকে আজি মৰম চেনেহ দিয়া দিল্লীবাসী ৰাইজে বিজেপি প্ৰাৰ্থীসকলে দিয়া দেখুৱাই দিছে। আৰু অৰবিন্দ কেজৰিৱালক এই অহংকাৰী মুখ্যমন্ত্ৰী যি আছিলে তেওঁক যোৱাকালি ফলাফলে তেওঁলোকৰ অৰবিন্দ কেজৰিৱালৰ অহংকাৰ যাতে তেওঁলোকৰ অহংকাৰ কমি যায় তাৰ উত্তৰ দিল্লীবাসী ৰাইজে ভোটৰ জৰিয়তে দেখাই দিছে। ঠিক একে প্ৰকাৰে আমাৰ আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভাৰতবৰ্ষৰে এগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ প্ৰান্তে প্ৰান্তে আজি নগৰ অঞ্চলতে হওক গ্ৰাম্য অঞ্চলতে হওক এই চহৰ অঞ্চলতে হওক বাগান অঞ্চলতে হওক বিভিন্ন আঁচনিৰ জৰিয়তে দুখীয়া জনসাধাৰণক ৰাইজক সুবিধা সেৱা আগবঢ়াই আহিছে। আৰু একে প্ৰকাৰে আমাৰ দিগবৈ সমষ্টিৰ কৰ্মযোগী বিধায়ক মাননীয় সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত আজি দিগবৈ সমষ্টিৰ অন্তৰ্গত আজি আপোনালোক জানি সুখী হ'ব যে দিগবৈ সমষ্টিৰ অন্তৰ্গত প্ৰায় ৰাস্তা পদূলিবিলাক প্ৰায় 750টা ৰাস্তা নিৰ্মাণ কৰি কিনে আজি দিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই যাতায়াতৰ কাৰণে দিগবৈ সমষ্টিৰ ৰাইজক সুবিধা সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। ঠিক একে প্ৰকাৰে দিগবৈ সমষ্টিত থকা দলং ব্ৰিজবিলাক আজি সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেকটো দলং ব্ৰিজবিলাক নিৰ্মাণ কৰি কিনে যাতায়াতৰ কাৰণে দুখীয়া জনসাধাৰণ ৰাইজক সুবিধা সেৱা কৰিবলৈ আগবঢ়াইছে। গতিকে আজি আপোনালোক সকলোৱে আমি ইয়াত আমাৰ টিংৰাই মণ্ডল সমিতিৰ উদ্যোগত দিগবৈ মণ্ডল সমিতিৰ উদ্যোগত আমি বিজেপিৰ কাৰ্যকৰ্তাই আজি দিগবৈ এই চাৰিআলিত আজি বিজয় উৎসৱ আমি উদযাপন কৰিছোঁ, বিজয় উৎসৱ পালন কৰিছোঁ। দিল্লীত আমাৰ বিজেপি চৰকাৰ গঠন হোৱাৰ কাৰণে আৰু আমাৰ আজি কাৰ্যকৰ্তা ইমান উৎসাহিত হৈছে আৰু আজিৰ এই জয়ে দিল্লীৰ জয়ে আমাৰ কাৰ্যকৰ্তাসকলৰ মনোবল আৰু শক্তিশালী কৰিছে। আগন্তুক হ'ব লগা আমাৰ অসমৰ পঞ্চায়ত নিৰ্বাচনত আৰু তাৰ পাছতে হ'ব লগা বিধানসভা নিৰ্বাচনত আমাৰ কাৰ্যকৰ্তাসকলেও আজি ইয়াত কঁকালত টঙালি বান্ধি কিনে বিৰোধী যাতে তেওঁলোকে মাথা উঠাব নোৱাৰে তাৰ প্ৰত্যুত্তৰ দিবলৈ আমাৰ কাৰ্যকৰ্তা কঁকালত টঙালি বান্ধি সাজু হৈ আছে। পঞ্চায়ত নিৰ্বাচনত কালি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে বহুত সুখৰ খবৰ। আৰু দিল্লীত কেজৰিৱালে কৈছিলে কি দিল্লী হামাৰা হে, মোদীজীয়ে দিল্লী কাৰ হয় যোৱাকালি দেখাই দিছে। গতিকে আমি দিল্লীত জিকাৰ কাৰণে আমাৰ দিগবৈ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মযোগী বিধায়ক শ্ৰীযুত সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত আমি দিগবৈ মণ্ডল আৰু টিংৰাই মণ্ডল দুয়োটাৰ সহযোগত আজি বিজয় উৎসৱ পালন কৰিছোঁ। গতিকে সকলো আমাৰ দলীয় সতীৰ্থ লগতে আছে। আমাৰ খুব ভাল লাগিছে এই শুভ দিনত আমি অশোক শৰ্মা ডাঙৰীয়া আছে তেখেতেও দুষাৰ ক'ব, তেখেতক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।